নমস্কাৰ সকলোকে পুংখানুপুংখ জ্ঞান চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আমি আসাম জিকে সিৰিজৰ 9 নম্বৰ পাৰ্টটো ষ্টাৰ্ট কৰিব ওলাইছো আজি বহুত ধুনীয়া কোৱেশ্চন কেইটামান ৰখি গৈছিলে পিডব্লিউডি এক্সাম এটা হৈছিলে এসিস্টেন্ট ইঞ্জিনিয়াৰৰ কাৰণে তাৰে প্ৰায় 40 টামান কোৱেশ্চন 40 নে 45 টামান কোৱেশ্চন অকল আসাম বেসড কোৱেশ্চন পেপাৰখন জিএস পেপাৰ কিন্তু কাৰেন্ট এফেয়াৰ্স আৰু নেশনাল জিকে বা এপ্টিটিউড খিনিক বাদ দি পেলাই গুটি অলমোস্ট 50% মানে আসাম জিকে এক্সপোর্ট কোয়েশ্চন ঠিক আছে তো এতিয়া আমি সেই কোয়েশ্চন কেটা ডিসকাস কৰিম আৰু বহুত পুৰণা পেপাৰ নহয় ৰিসেন্ট পেপাৰে হয় 4/8/2024 ঠিক আছে স্টার্ট কৰিছো দ্য স্টেট ইনোভেশন এন্ড ট্রান্সফরমেশন আয়োগ State Innovation and Transformation Ayog has replaced by which particular institution in Assam from November 2016 যেনেকে আমাৰ 5 years প্ল্যান টু আগতে ইমপ্লিমেন্ট হয় তো সেই প্ল্যানিং কমিশন টু যেনেকে অটৰাই প্লাই দিয়া নীতি আয়োগ ফৰ্ম কৰা হৈছে সেন্ট্ৰেল গভৰ্নমেন্টৰ ফালৰ পৰা তেনেকে ষ্টেট গভৰ্নমেন্টত এটা হালখলনি কৰা হৈছে ষ্টেট প্ল্যানিং বোৰ্ড টু আগতে আছিল এই ষ্টেট প্ল্যানিং বোৰ্ড টু অটৰাই পেলাই এতিয়া কৰা হৈছে ষ্টেট ইনোভেশন এন্ড ট্ৰান্সফৰমেশন আয়োগ এটো সিটা State Innovation and Transformation Ayog ঠিক আছে from November 2016 টাইম হৈছে কিন্তু দেই এটা 2024 মানে 8 বছৰে হল প্ৰায় কিন্তু যদিও সোৱাচোন কোৱেশ্চনটো প্ৰায় নজনা নিচিনা নহয়নে গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে ঠিক আছে ষ্টেট প্ল্যানিং বোৰ্ড অটৰাই পেলাই বনোৱা হৈছে ষ্টেট ইনোভেশন এণ্ড ট্ৰান্সফৰমেশন আয়োগ নেক্সট এইটো সোৱা ষ্টেট ইনোভেশন এণ্ড ট্ৰান্সফৰমেশন আয়োগ সিটা আসাম দেখিছা অফিস অফ দ্য ভাইস চেয়ারম্যান ঠিক আছে নেক্সট টোকলাই এক্সপেরিমেন্টাল রিসার্চ স্টেশন ওয়াজ সেট আপ ইন যোৰহাট ফর রিসার্চ এন্ড ডেভেলপমেন্ট অফ দ্য পার্টিকুলার প্রোডাক্ট অফ আসাম আমি সকলোৱে জানো টোকলাই রিসার্চ সেন্টার টু কিহৰ কাৰণে চাহপাতৰ কাৰণে হয়নে টোকলাই টি রিসার্চ সেন্টার চাহপাতৰ কাৰণে টোকলাই টু এটা জায়গাৰ নাম হয় যোৰহাটৰ এটো হ'ব চাহপাতৰ কাৰণে এটা রিসার্চ সেন্টার এস্টাবলিশ ইন 1911 ঠিক আছে গুৱাহাটী অকশন সেন্টাৰটো বনোৱা হৈছিল 1970 আৰু টোকলাই টি ৰিসাৰ্চ সেন্টাৰটো বনোৱা হৈছে 1911 এই দুটা সম তোমালোকে ভালকে মনত ৰাখিবা গুৱাহাটীৰ অকশন সেন্টাৰ 1970 টোকলাই টি ৰিসাৰ্চ সেন্টাৰ 1911 ঠিক আছে তাৰপিছত চোৱা নেক্সট কোৱেশ্চন টেলিমেৰেন আও এই আওটো এটা উল্লেখযোগ্য এটা ট্ৰাইব অফ নাগালেণ্ডৰ বহুত ধৰণৰ ট্ৰাইবস আছে আংগামী আও ঠিক আছে তো এই এটা উল্লেখযোগ্য এটা ট্রাইব হৈ গল আও ঠিক আছে লেজেন্ডারি ফুটবলার অফ আনডিভাইডেড আসাম ওয়াজ ইন্ডিপেন্ডেন্ট ইন্ডিয়াস ফার্স্ট ফুটবল ক্যাপ্টেইন তেখেত ইন আনডিভাইডেড আসামৰ পৰা ৰিপ্ৰেজেন্ট কৰিছিলে আনডিভাইডেড আসামৰ পৰা আছিল আৰু ইন্ডিয়া টিমৰ ফুটবল ক্যাপ্টেইন আছিল ইন 1948 লন্ডন অলিম্পিক হি earned another distinction hey distinction to ki asile ঠিক আছে তো এতিয়া এই distinction to asile he was the flag bearer of the Indian contingent at the opening ceremony যেনেকে এটা লাভলিনা বুঢ়াগোহাঁই এবাৰ যেনেকে asile হয়নে তেনেকে 1948 মানে ইন্ডিপেন্ডেন্সৰ পাছতে তেখেতে টু ইন্ডিয়াৰ ক্যাপ্টেইন asile তাৰ উপৰি তেওঁ ফ্ল্যাগ বিয়াৰাৰ asile ভাবা তেতিয়া হলে ঠিক আছে গতিকে এটো ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব এটা হয়নে টালিমেৰেন আও ঠিক আছে তো এতিয়া এজন হল হে ব্যক্তিজন যিজন ইন্ডিয়ান টিমৰ ফুটবল টিমৰ ক্যাপ্টেইন আছিল অলিম্পিক টিমত ফ্ল্যাগ বিয়াৰাৰ আছিল তাৰপৰি দেখছোৱাচোন তেহেতৰ ধৰণকৰণ তেতিয়া 1948 ৰ ছবি এখন দেখিছানে তো সেই কাৰণে কোৱা হয় যে ইণ্ডিয়াত মানে ফ্যাশনটো ষ্টাৰ্ট হয় নৰ্থ ইষ্টৰ পৰা হেতু লৰাই হক লাগিলে ছোৱালীয়ে হক তো এখন ফটোতে চোৱা দেখিছানে তো লৰাই হক ছোৱালীয়ে হক ইণ্ডিয়াত ফ্যাশন ষ্টাৰ্ট হয় নৰ্থ ইষ্টৰ পৰা হয়নে ইমান ধুনিয়াকে তেতিয়াই 1948 ৰ এখন ছবি আৰু তেখেত এজন ডক্টৰ আছিল ঠিক আছে হেতু খুদিব পাৰে তেওঁ মানে প্ৰফেশনাল এজন ডক্টৰ হয় নেক্সট কোৱেশ্চন হু ওয়াজ দ্য ফার্স্ট পারসন ফ্রম আসাম টু বি অ্যাওয়ার্ডেড দ্য অৰ্জুন অ্যাওয়ার্ড সকলোৱে জানো আমি First person from Assam awarded the Arjun Award Bhogeshwar Borua আৰু এটা বস্তু আমি সকলোৱে জানিব লাগে
ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো আমি এইটো কি হয় এটা বস্তু চোৱা ফাৰ্ষ্ট আছামিজ এথলিট টু উইন গোল্ড অন দ্য ইণ্টাৰনেশ্যনেল ষ্টেজ যিটো এছিয়ান গেমছ হৈছিলে এছিয়ান গেমছত তেখেতে গোল্ড মেডেল পাইছিলে 1966ত আৰু সেইকাৰণে তেখেতক অৰ্জুন এৱাৰ্ড দিয়া হৈছিল এইটো চোৱা 1966ৰ এছিয়ান গেমছৰ 800 মিটাৰ দৌৰ এই বস্তুকেইটা কিন্তু লাগিব কিন্তু দেই হিমা দাসৰ আছিলে 400 মিটাৰ দৌৰ হয়নে ভোগেশ্বৰ বৰুৱাৰ আছিলে 800 মিটাৰ দৌৰ সেই মানে কেটেগৰীবিলাক ঘপককৈ দি দিব পাৰে কিন্তু তোমাক ঠিক আছে তো ভোগেশ্বৰ বৰুৱাৰ উপজা দিনটো তেখেতে জন্ম হোৱা দিনটো আমি অভিৰুচি ক্ৰিয়া দিৱস বুলি পাতো অভিৰুচি ক্ৰিয়া দিৱস বা ষ্টেট স্পৰ্টছ ডে 3 ছেপ্টেম্বৰ ঠিক আছে তো এতিয়া আমি একেলগে এই বস্তুকেইটা তোমালোকে চাই লোৱা 31 মাৰ্চ ছাত্ৰ দিৱস উপেন্দ্ৰনাথ বহমৰ জন্মদিন হয়নে 21 এপ্ৰিল সতী সাধনী দিৱস 29 মে মুলাগাভৰু ডে 5 আগষ্ট আলাবৈ ৱাৰ মেমৰিয়েল ডে 3 ছেপ্টেম্বৰ অভিৰুচি ক্ৰিয়া দিৱস বা ষ্টেট স্পৰ্টছ ডে 24 নৱেম্বৰ লাচিত দিৱস 2 ডিচেম্বৰ অসম দিৱস 10 ডিচেম্বৰ ষ্টেট শ্বহীদ দিৱস হয়নে খগেশ্বৰ তালুকদাৰৰ স্মৃতিত ষ্টেট শ্বহীদ দিৱস এইটো আমাৰ ষ্টেটৰ কিন্তু অসমৰ ভাৰতৰ কিন্তু শ্বহীদ দিৱসটো বেলেগ ষ্টেটৰ শ্বহীদ দিৱসটো বেলেগ ঠিক আছে তো এইখিনি জাষ্ট এটা মই এটা আভাস দিছোঁ তোমালোকে এনেকুৱা ধৰণেৰে বস্তুখিনি চোৱা মই পুৰা সিকুৱেন্সত লিখিছোঁ মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ হয়নে গতিকে এনেকুৱা ধৰণেৰে তোমালোকে যদি বনাই লোৱা য'ত পোৱা যেতিয়া পোৱা তোমালোকে এই বস্তুখিনি বনাই যাবা লিষ্টখন আমাৰ ষ্টেটৰ বস্তুখিনি ইয়াতে এটাও নেশ্যনেল বস্তু নাই গোটেইখিনি অসমৰ লগত জড়িত বস্তু ছাত্ৰ দিৱস অসমৰ লগত সতী সাধনী অসমৰ মুলাগাভৰু অসমৰ আলাবৈৰৰ অসমৰ অভিৰুচি ক্ৰিয়া দিৱস অসমৰ লাচিত দিৱস অসমৰ অসম দিৱস অসমৰ ষ্টেট শ্বহীদ দিৱস অসমৰ গোটেইখিনি বস্তু ৰিজনেল বস্তুখিনি বনাই ল'বা ঠিক আছে 3 ছেপ্টেম্বৰ হৈ গ'ল অভিৰুচি ক্ৰিয়া দিৱস ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোৰ দিনাখনেই সেই ইভেণ্টটো পতা হয় প্ৰতি বছৰে Next, Olympic medalist Lavlina Burhagohai had to switch to a new weight category from 69 kg for the 2024 Paris Olympic. What is her new weight category? দেখিছানে তোমাক মই ক'লো যে অকমান আগত ভোগেশ্বৰ বৰুৱাৰ ইভেণ্টটো আছিল 800 মিটাৰ দৌৰ হিমা দাসৰ ইভেণ্টটো আছিল 400 মিটাৰ কেটেগৰীটো দেখিছানে তো এতিয়া ইয়াতে চোৱা লাভলিনা বুঢ়াগোহাঁই যিটো ৱেট কেটেগৰীটো দিয়া আছে আগতে যে যিটো লণ্ডন অলিম্পিকত তেওঁ পাইছিলে যিটো ব্ৰঞ্জ মেডেল পাইছিলে তেতিয়া আছিল 69 কেজি কিন্তু এবাৰ যে ৰিসেন্ট যিটো পেৰিছ অলিম্পিকত তেওঁ যে পাৰ্টিসিপেট কৰিলে সেই ইভেণ্টত তেখেতে কিন্তু 75 কেজি কেটেগৰীতহে তেওঁ অংশগ্ৰহণ কৰিছিলে কিন্তু গতিকে দেখিছানে এতিয়া লাভলিনা বুঢ়াগোহাঁই কিন্তু কি এৱাৰ্ড কোড কি এৱাৰ্ড পাইছে হেতু খুধা নাই কেটেগৰীটো আমাক খুদিবলৈ ওলাইছে ঠিক আছে গতিকে অলপ সজাগ হবা এই ক্ষেত্ৰত বৰ্তমান আগতে আছিল 69 কেজি এতিয়া হৈ গ'ল 75 কেজি মানে 6 কেজি মানে বাহিলে ঠিক আছে 6 কেজি মানে বাহিল বুলি মনত ভাবিলো মানে তেনেকে ঠিক আছে তো এই কাৰণে মই বস্তুটো এটা কোৱেশ্চন এটা খুধে যে কল্পনা চাওলা হয়নে কল্পনা চাওলাৰ ঘৰ ক'ত খুধে নেশ্যনেল জিকেট যেহেতু লাভলিনা বুঢ়াগোহাঁই স্পৰ্টছত এজন বহুত ফেমাস পাৰ্সোনালিটি হয় গতিকে তোমাক কিন্তু ঘপককে খুধি দিব যে তেওঁ গোলাঘাটৰ কোনখিনি জেগাৰ হয় এতিয়া কল্পনা চাওলা কোনখন ষ্টেটৰ নুখুধে কিন্তু হাৰিয়ানাৰ হয় সবেই জানে ঠিক আছে হাৰিয়ানাৰ কাৰ্নাল বুলি এটা জেগাত তেখেতৰ ঘৰ কল্পনা চাওলা ঠিক আছে তেনেকে লাভলিনা বুঢ়াগোহাঁই ঘৰ হৈ গ'ল 12মুখীয়া বৰপথাৰ এইবিলাক বস্তু ইম্পৰ্টেন্ট হয় 12মুখীয়া বুলি ক'ত ঘৰ হেতু খুধি দিব পাৰে তোমাক গোলাঘাটত বুলি সকলোৱে জানো আমি কিন্তু 12মুখীয়া বুলি জানো আমি নাজানো নহয় 12মুখীয়া বুলি যদি অপচনত দি দিয়ে হয়নে she won bronze medal 2020 Olympic in the women's welterweight category welterweight event এই ইভেন্টটো এই ক্যাটেগৰীটো মানে 69 কেজি ঠিক আছে welterweight টু বুলি welterweight এটা নাম আছে মানে ঠিক আছে তো এটা প্ৰথমতে লো ওয়েট welterweight আৰু মিডিয়াম ওয়েট এনে ক্যাটেগৰী কেইটামান ভগোৱা আছে ঠিক আছে তো ওমেন্স welterweight 69 কেজিত আছিল তেখেতৰ আগৰ মেডেলটো কিন্তু 2024 ত তেখেতে 75 কেজি ক্যাটেগৰীত তেওঁ পাৰ্টিসিপেট কৰিছিল মানে ঠিক আছে তো এই ধৰণৰ বস্তুবিলাক খুদিছে দেখিছানে তো এতিয়া এয়া চোৱা আগৰ যেটো অলিম্পিক আছিল 2020 তাতে এইগিটা ওমেনৰ ক্যাটেগৰী 51 কেজি 57 কেজি 60 কেজি 69 কেজি 75 কেজি এইবিলাক মেনৰ এটা নেকুৱা ক্যাটেগৰী আছে ঠিক আছে তো আমি এতিয়া জানিব লাগে লাভলিনা বুঢ়াগোহাঁই 69 কেজি আগতে আছিল এতিয়া 75 কেজি ক্যাটেগৰী
75 kg category. Bharat Ratna Dr. Bhupen Hazarika won the best music director for which Assamese movie? কোনখন ছবিৰ কাৰণে তেখেতে বেষ্ট মিউজিক ডাইৰেক্টৰ এৱাৰ্ড পাইছিলে হেয়া হৈ গল সামেলি মেমসাপ 1992 ফৰ সামেলি মেমসাপ ঠিক আছে তাৰ সেই বছৰতে তেখেতে দাদা সাহেব ফালকে এৱাৰ্ড পাইছিলে হয়নে হেবিনা কেনেকৈ মনত ৰাখিবা the next question the railway vacuum brake which eventually came to be known as the seamless coil brake was invented by an Indian more precisely an Assamese from the district of Borpeta. Who is he? Recently jitu APSC interview hoi gol APSC civil servicer to he porikhatut ejon Borpeta lora mur logor hoy teo mane interview te ei question to khudise teo Borpeta asile teo mane khudise je ei railor jitu vacuum brake to kune udbhaban korisile hoine hejon hoi gol Colonel Guru Prasad Das Borpeta asile Colonel Guru Prasad Das Borpeta asile ঠিক আছে তো হেনেকা ধৰণৰ বস্তু বিলাক Colonel Guru Prasad Das inventor of vacuum brake on trains দেখিছানে এটা সাধাৰণ লৰা আছিল মানে গেৰেজত কাম কৰা এটা লৰা আছিল ভাবা ব্ৰিটিছ সকলৰ গাড়ী বিলাক ভাল কৰিছিল তো ব্ৰিটিছ সকলে তেওঁক পছন্দ কৰিলে কাম বিলাক তেওঁক বাহিৰলৈ লৈ গুছি গল বাহিৰলৈ লৈ গৈ পেলাই তেখেত লণ্ডনত গৈ পেলাই তেওঁক ভালকে মানে ITI বা পলিটেকনিকৰ যেনেকুৱা ধৰণৰ ট্ৰেইনিং থাকে সেই ট্ৰেইনিং বিলাক দিয়াই দিলে তাৰপিছত তেখেতে তাত কৰি তেখেতে মানে এই ইঞ্জিনিয়াৰিং সাৰ্ভিসৰ নিচিনা ডাঙৰ পৰীক্ষা দিব পৰা হৈ গলগে মানে ইমানখিনি এক্সপাৰ্ট হৈ গলগে তাৰপিছত তেখেতক কৰ্নেল বনাই দিয়া হৈ গল লাষ্টৰ ফালে মানে ভাবা গুৰু প্ৰসাদ দাস আৰু তেখেতৰ অকল ভেকুৱাম ব্ৰেক বুলি নহয় তেখেতৰ আৱিষ্কাৰ বহুত কিটা আছে মানে ঠিক আছে তেখেত কিন্তু বৰপেটা আছিল হু ৰট কাৰাগাৰৰ চিঠি কোনে কাৰাগাৰৰ চিঠি লিখিছিলে মোহাম্মদ টাইবুল্লাহ এম টাইবুল্লাহ ঠিক আছে এম টাইবুল্লাহ এই কাৰাগাৰৰ চিঠি লিখিছিলে টাইবুল্লাহ ঠিক আছে কাৰাগাৰৰ চিঠি নেক্সট কোৱেশ্চন নিৰুপমা বৰগোহাঁই সাহিত্য একাডেমি উইনিং নভেল নিৰুপমা বৰগোহাঁইৰ যিখন সাহিত্য একাডেমি পুৰস্কাৰপ্ৰাপ্ত নভেল অভিযাত্ৰী in 1996 was based on which Assamese female character অভিযাত্ৰী এটো আমি আগতেও ডিসকাস কৰিছো অভিযাত্ৰী based on Assamese female character চন্দ্ৰপ্ৰভা শইকীয়ানী এনেকুৱা এগৰাকী মহিলা যদি আমি মেইনস লিখিলে মানে তুমি এটা পোৰশন তুমি ভাবি থব লাগিব মই চন্দ্ৰপ্ৰভা শইকীয়াৰ কথাই লিখিম ওমেন এম্পাৱাৰমেন্ট তেখেতে প্ৰথম অসমীয়া মহিলা যোনে সাইকেল প্ৰথমতে চলাইছিলে তেখেতৰ ভন্টি এগৰাকী প্ৰথম অসমীয়া মহিলা ডক্টৰ ঠিক আছে আৰু মানে লৰা ছোৱালী বিলাকক তেখেতে এডুকেশ্যনৰ কাৰণে পঢ়িবলৈ আগবঢ়াই লিছিলে মানে এনকাৰেজ কৰিছিলে ঠিক আছে তেওঁৰ পৰি তেওঁৰ অৱদান যথেষ্টখিনি অৱদান আছিল মানে এই চন্দ্ৰপ্ৰভা শইকীয়ানী ঠিক আছে আৰু তেওঁৰ জীৱনৰ লগত জড়িত এখন মানে বেছ কৰি পেলাই এখন কিতাপ অভিযাত্ৰী যিখন লিখিছিলে নিৰুপমা বৰগোহাঁইয়ে আৰু এখন সাহিত্য একাডেমি বঁটা পাইছিলে 1996 ত ঠিক আছে চন্দ্ৰপ্ৰভা শইকীয়ানী অভিযাত্ৰী নিৰুপমা বৰগোহাঁই ঠিক আছে next which forest is single handedly planted by forestman Jadav Payengৰ ফৰেষ্টখনৰ নামটো হৈ গল মলাই ফৰেষ্ট ঠিক আছে মলাই ফৰেষ্ট Jadav Payengক কয় ফৰেষ্টমেন অফ ইণ্ডিয়া next Assam shares international border with which of the following countries অসমে ইন্টাৰনেশনাল বৰ্ডাৰ শেয়াৰ কৰে ভুটান আৰু বাংলাদেশৰ লগত এয়া সোৱা অসম এইখিনতে ভুটান আছে আৰু এইখিনতে বাংলাদেশ আছে মই কৈছিলো নহয় বি ফৰ বৰ্ডাৰ বি ফৰ ভুটান বি ফৰ বাংলাদেশ ঠিক আছে একেলগে বস্তুকিটা চাবা পাৰিবা দুখনৰ লগত শেয়াৰ কৰে ভুটান আৰু বাংলাদেশ কিন্তু মিয়ানমাৰ যদিও ওচৰত আছে আমাৰ মিয়ানমাৰৰ লগত শেয়াৰ নকৰে কাৰণ মিয়ানমাৰৰ লগত শেয়াৰ কৰিবলৈ তেনেকুৱা অপচন নাই ইফালে অৰুণাচল আছে ইফালে নাগালেণ্ড আছে ইফালে মণিপুৰ আছে ইফালে মিজোৰাম আছে হয়নে গটিকে ইফালে মানে গটিকিখন মানে ষ্টেটে বাফাৰ হিচাপে কাম কৰি আছে অসম আৰু মিয়ানমাৰৰ মাজত ঠিক আছে আৰু ইফালে চাইনাৰ লগত টাচ কৰিব পৰা নাই অসমে কিয়নো অৰুণাচল আৰু ভুটান আছে ঠিক আছে next which one of the following line of latitude passes through the state of Assam কুণ্ডাল লাইন অসমৰ ষ্টেটক মানে মাজেদি টাচ কৰি যায় পাস হৈ যায় ট্ৰপিক অফ ক্যান্সাৰ ট্ৰপিক অফ ক্যাপ্ৰিকৰ্ন ইকুৱেটৰ নান অফ দ্য এবভ
অসমক কোনোডাল তেনেকুৱা ট্ৰপিক অফ কেঞ্চাৰ ট্ৰপিক অফ কেপ্ৰিকন ইকুৱেটৰে পাছ কৰি নাযায় নান অফ দ্য এবভ ঠিক আছে এইখন মেপ চোৱা ট্ৰপিক অফ কেঞ্চাৰ অকণমান ওচৰেদি যায় অসমৰ তলত থকা ত্ৰিপুৰা আৰু মণিপুৰ ত্ৰিপুৰা আৰু মিজোৰামক টাচ কৰি কাটি পেলাই যায় কিন্তু অসমক টাচ কৰিবলৈ পৰা নাই ট্ৰপিক অফ কেঞ্চাৰে ঠিক আছে এইটো মনত ৰাখিবা প্ৰায় অকণমান 1 ডিগ্ৰী এটা ব্যৱধান এটা থাকি গৈছে এইটো 23 দেখিছেনে এইটো 24 হয়নে কিন্তু ট্ৰপিক অফ কেঞ্চাৰ অসমৰ ঠিক তলতে থকা ত্ৰিপুৰা আৰু মিজোৰামক টাচ কৰি গৈছে Which one of the following is the state tree of Assam? State tree of Assam কি হ'ব? Holong. Holong tree হৈ গ'ল আমাৰ state tree of Assam. এইজোপা হ'ল Holong tree. ঠিক আছে? গোটেইকেইটা state symbol ভালকে চাই ল'বা। State fruit হৈ গ'ল এতিয়া কাজি নেমু। হয়নে? কেতিয়া ডিক্লেয়াৰ কৰিছে সেইটো এবাৰ চাই ল'বা। The seven sisters comprise the seven states of Northeast India. The term seven sister was coined by কোনে seven sister first termটো উল্লেখ কৰিছিলে জ্যোতি প্ৰসাদ শইকীয়া জ্যোতি প্ৰসাদ শইকীয়া জ্যোতি প্ৰসাদ আগৰৱালা নহয় জ্যোতি প্ৰসাদ ৰাজখোৱা নহয় জ্যোতি প্ৰসাদ শইকীয়া হয় ঠিক আছে তো 7 S for 7 S for sister S for শইকীয়া ঠিক আছে S for 7 S for sister S for শইকীয়া জ্যোতি প্ৰসাদ শইকীয়া ঠিক আছে জ্যোতি প্ৰসাদ শইকীয়াই প্ৰথমতে 7 sisters টাৰ্মটো উল্লেখ কৰিছিলে The Assam project on forest and biodiversity conservation is implemented by a foreign development agency which aim to restore forest ecosystem আমাৰ যি অসমৰ forest ecosystem আছে তাক মানে enhance কৰিবৰ কাৰণে restore কৰিবৰ কাৰণে এটা ডাঙৰ project হৈছে Assam project on forest and biodiversity conservation forest and biodiversity conservation এই বস্তুটোৰ লগত জড়িত হে foreign development agency to কি হয় AFD ঠিক আছে AFD to কি হয় সোয়া Agency Franchisee the Development এটো টার্মটো মানে কমপ্লিট ফ্রান্সত আছে ঠিক আছে AFD তোমালোকে জাস্ট মনত ৰাখা ফৰেষ্ট এন্ড বায়োডাইভাৰ্সিটি কনজারভেশন এটা প্ৰজেক্ট আছে সেই প্ৰজেক্টটোত ফ্ৰান্সৰ AFD ঠিক আছে AFD এটা ফৰেন অর্গানাইজেশনে আমাক সাপোর্ট কৰিছে কোলাবোরেশন আছে গভটপ আসামৰ লগত এটো ফ্ৰান্সৰ হয় ঠিক আছে নেক্সট শিলং Kongthong the enchanting whistling village nestled in the East Khasi Hills of Meghalaya has been honored with the kuntu Shillongor Kongthong village to eta best tourism village paise bronze award paise 2023 ঠিক আছে বেস্ট টুৰিজম ভিলেজ এটো আসলতে কি হয় প্ৰতিখন ষ্টেটৰ পৰা এটা এটা জায়গা সিলেক্ট কৰা হৈছে অসমৰ পৰা সিলেক্ট কৰা হৈছে বিশ্বনাথ মেঘালয়ৰ পৰা সিলেক্ট কৰা হৈছে শিলং কংথং ঠিক আছে আৰু হেতু অসমৰটো ব্ৰঞ্জ হয় আৰু মেঘালয়ৰটো ব্ৰঞ্জ হয় ঠিক আছে বস্তুটো আমি বহুত বেছি ডিটেইলছত নাজানো আসলতে মই ভালকে চালু যে প্ৰতিখন ষ্টেটৰে এটা এটা জায়গা সিলেক্ট কৰা হৈছে বেস্ট টুৰিজম ভিলেজ বুলি কিন্তু কেখনমান ষ্টেটৰ জায়গাটো মানে আমি গোল্ড এৱার্ড দিছে কেখনমান ভিলেজক গোল্ড এৱার্ড দিয়া হৈছে কেখনমানক সিলভার দিয়া হৈছে কেখনমানক ব্রঞ্জ দিয়া হৈছে এতিয়া শিলংৰটো আৰু অসমৰ বিশ্বনাথটো ব্রঞ্জ এৱার্ড দিয়া হৈছে 2023 ঠিক আছে ব্রঞ্জ বেস্ট টুৰিজম ভিলেজ ব্রঞ্জ এৱার্ড শিলংৰ কংথং অসমৰ হৈ গল বিশ্বনাথ ঠিক আছে which is the only rainforest in Assam অসমৰ only rainforest হৈ গল আসলতে নামটো জয়পুৰ rainforest কিন্তু জয়পুৰ rainforest is a part of Dihing Patkai national park ঠিক আছে তাৰ লগতে অকমান হলো জড়িত হৈ আছে ঠিক আছে এই কাৰণে এই rainforest টো দেখছোৱা এটো অপচনত কিন্তু জয়পুৰ বুলি নামটো নাই গতিকে Dihing Patkai আছে যে আমি Dihing Patkai টোই সিলেক্ট কৰিব লাগিব ঠিক আছে কিন্তু তোমালোকে এই নামটো পাবা সোৱা জয়পুৰ মানে ৰাজস্থানৰ জয়পুৰ নহয় অসমৰ জয়পুৰ JEYPORE ৰেইন ফৰেষ্ট দেখিছানে জয়পুৰ বৰ্ষাৰণ্য ডিব্ৰুগড় তিনচুকীয়া লৰাছালিখিনিয়ে জানিবা তোমালোকে হয়নে তো এই বৰ্ষাৰণ্যটো মানে Dihing Patkai ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অলপ হলেও জড়িত গতিকে কেতিয়াবা জয়পুৰ অপচনটো থাকিব পাৰে কেতিয়াবা Dihing Patkai থাকিব পাৰে গতিকে সাধাৰণতে দুইটা নিদিয়ে বাৰু এটা কোনবা এটা দিব হয়তো জয়পুৰ দিব নহলে Dihing Patkai দিব ঠিক আছে
বৰ্ষাৰণ্য কনসেপ্টটো অলপ চাই লবা বৰ্ষাৰণ্য আসলতে হয় কি ঠিক আছে Next, Parvati Borua, a lady from Dhubri, Assam, has been selected for the prestigious Padma Shri Award 2024. She is best known as first female maut in the country to be female maut who began taming the tusks at the age of 14. Female maut বুলি কয় হয়নে আৰু সেই বস্তুটো তেখেতে প্ৰায় 14 বছৰ বয়সৰ পৰাই আৰম্ভ কৰিছিল ফাৰ্স্ট ফিমেল এথলিট নহয় ওমেন ৰিভাৰ ওমেন নহয় নাম দাইবে ফার্স্ট অপশনটোই কারেক্ট হয় পার্বতী বৰুৱা হৈ গল আমাৰ ফিমেল মাউট পার্বতী বৰুৱা ফিমেল মাউট একদম একটু বহুত ইম্পর্টেন্ট কোয়েশ্চন তেখেতক এবাৰ পদ্মশ্রী এওয়ার্ড দিয়া হৈছে ঠিক আছে আৰু বস্তুটো কনফিউজন নহবা পি ফৰ পার্বতী বৰুৱা পি ফৰ পূৰ্ণিমা দেৱী বৰ্মন পার্বতী বৰুৱা হাতীৰ লগত জড়িত পূৰ্ণিমা দেৱী বৰ্মন হাৰগিলাৰ লগত জড়িত আৰু হাৰগিলাৰ ইংলিশ নামটো আছিল গ্ৰেট এডজাটেন্ট ঠিক আছে পার্বতী বৰুৱা হাতীৰ লগত জড়িত পূৰ্ণিমা দেৱী বৰ্মন হাৰগিলাৰ লগত জড়িত তেখেতে হাৰগিলা আৰ্মিটো ফৰ্ম কৰিছিল কিন্তু নাম কিটা কিন্তু পিপি তোমালোকৰ ভুল হ'ব পাৰে কিন্তু দেই চাই লবা Who from the below mentioned personalities is known as Siranke Krisi Sirag? দেখিছানে কোৱেশ্চনটো কেনেকৈ আহিলে গটিকে Siranke Krisi Sirag হৈ গল খৰবেশ্বৰ বসুমতাৰী যাক এই বছৰ পদ্মশ্ৰী বঁটা দিয়া হৈছে তেখেতে মেইনলি ইন্টিগ্ৰেটেড ফাৰ্মিং টোৰ ওপৰত তেখেতক দিয়া হৈছে ঠিক আছে চিৰাং ডিস্ট্ৰিক্টৰ হয় কাৰণ তেখেতক কি নামেৰে জানা যায় Siranke Krisi Sirag ঠিক আছে দ্ৰোণ ভূঞা সৰ্বেশ্বৰ বসুমতাৰী আৰু পাৰ্বতী বৰুৱা এই তিনিগৰাকী ব্যক্তিক এবাৰ পদ্মশ্ৰী বঁটা দিয়া হৈছিল তেনেকৈ তোমালোকে চাই ল'ব লাগিব অসম সাহিত্য একাডেমী বঁটা তোমালোকে চাই ল'ব লাগিব ৰিসেন্ট যদি কিবা জ্ঞানপীঠ বঁটা আছে তোমালোকে চাব লাগিব অসম সৌৰভ অসম বৈভৱ অসম গৌৰৱ সেই বস্তুকিটা তোমালোকে ওপৰে চাব লাগিব এবাৰ ঠিক আছে Which of the following national park in Assam has boundary with the Sunkush river in the west along the interstate boundary of West Bengal interstate boundary West Bengalor interstate boundary লগতে হুনকুহ নদীখনৰ লগতে তো interstate boundary তো লগ হৈ আছে হয় নাই মানে হুনকুহ নদীখনে আমাৰ অসম আৰু ওয়েস্ট বেংগলৰ বৰ্ডাৰ নিচিনা হয় নাই তো সেই নদীখনক টাচ কৰি থকা নেশনাল পাৰ্কখন হয়তো ৰাইমনাই হ'ব লাগিব হয় নাই আমি সকলোৱে জানো কাৰণ মানাসখনটো হ'ব নহয় মানাসখনটো ইফালে আছে অলমান হয় তো ৰাইমনা নেশনাল পাৰ্কে আমাৰ হুনকুহ নদীখনক টাচ কৰি আছে আৰু যিখন নদীয়ে আমাৰ অসম আৰু ওয়েস্ট বেংগলৰ বৰ্ডাৰ নিচিনা কাম কৰে হয়নে তো এইটো চোৱা এইখন হল ৰাইমনা হয়নে মানাসৰ পৰা দূৰ আছে দেখিছানে ৰাইমনাখনৰ ঠিক বাওফালে হুনকুহ নদী আছে আৰু হুনকুহ নদীখনে অসম আৰু ওয়েস্ট বেংগলৰ বৰ্ডাৰ হিচাপে কাম কৰে ঠিক আছে আৰু লগতে এটা ইনফৰমেশন চাই যোৱা হুনকুহ ৰিভাৰ ইন দা ওয়েস্ট ৰাইমনাৰ হুনকুহ নদীখন বাওফালে আছে সৰলভঙা ইন দা ইষ্ট সৰলভঙা ইন দা ইষ্ট এণ্ড পেকুৱা ৰিভাৰ ইন দা সাউথ তো এইবিলাক বস্তুৰ ওপৰত কোৱেশ্চন হ'ব পাৰে সুনকুহ এছ ফৰ সৰলভঙা হয়নে কালি পঢ়িছিলো আমি লাষ্ট ক্লাছত পঢ়িছিলো আমি গদাধৰ আৰু গংগাধৰ ধুবুৰী হয়নে সুনকুহ আৰু সৰলভঙা মানে কোকৰাঝাৰ ঠিক আছে পেকুৱা ৰিভাৰ এটা আছে সৰু ৰিভাৰ হেতু মানে ইমান আমি নামটো ফেমাস নহয় তথাপি পেকুৱা ৰিভাৰ কিন্তু সাউথত হয় ঠিক আছে ৰাইমনা নেশনাল পাৰ্কৰ বাউন্ডাৰী কিটা ৰিভাৰ বাউন্ডাৰী Next one, arrange the following ruler of Kamrupa in chronological order. এটো বস্তু কমন কোৱেশ্চন আজিকালি গটিকে তোমালোকে বহুত বেছি ডিটেইলছত নচালেও এবাৰ সিকোয়েন্সটো কিন্তু পঢ়ি যাবা ৰুলাৰ বিলাকৰ শালস্তম্ভ স্টাৰ্টিং ৰজা শালস্তম্ভ বংশৰ হয়নে নেক্সট হৰ্ষদেৱা পাৱাৰফুল ৰজা নেক্সট হজৰা বৰ্মন হয়নে বহুত ধুনিয়া ৰজা যিজনে হজৰা পুখুৰী বনাইছিলে আৰু বহুত ডাঙৰ এটা শিৱ মন্দিৰ বনাইছিলে হয়নে নেক্সট বনমালা দেৱ বৰ্মন তেখেতৰ দিনত কপাৰ প্লেট ইনস্ক্ৰিপশন আছিলে আমাৰ হয়নে গটিকে এইখিনা সিকোয়েন্স কিটা মই যেটো কলো হালস্তম্ভ নেক্সট হৰ্ষদেৱা বৰ্মন নেক্সট হজৰা বৰ্মন নেক্সট বনমালা বৰ্মন এই বস্তুটো মতে তোমালোকে সিকোয়েন্সটো জানিব লাগিব আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আহিবই প্ৰায় ঠিক আছে বৰ্মন বংশ দি দিব পাৰে হালস্তম্ভ বংশ দি দিব পাৰে পাল বংশ দি দিব পাৰে হয়নে তোমালোকে এই বস্তু কিটা ভালকে চাবা মানে দানৱ বংশৰ সিকোয়েন্স 5টা ৰজাৰ নাম তাৰছত অসুৰ বংশৰ 4টা ৰজাৰ নাম বৰ্মন বংশৰ 13টা ৰজাৰ নাম গুটেখিনি নহলো যিকিটা ইম্পৰ্টেন্ট হালস্তম্ভ বংশৰ 21 জন ৰজাৰ নাম তাৰছত পাল বংশৰ 8 জন ৰজাৰ নাম 8 জন 7 জন ৰজাৰ নাম ঠিক আছে তো হেনেকুৱা ধৰণৰ বস্তুকিটা এটলিষ্ট নামকিটা এনেকৈ পঢ়ি যাবা একদম
মানে পুৰা মুখস্থ নহলেও যাতে এনেকুৱা ধৰণৰ পৰীক্ষাবিলাকত এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক তোমালোকে পাৰা ঠিক আছে শালস্তম্ভ নেক্সট হৰ্ষদেৱা পাৱাৰফুল আছিলে নেক্সট হজৰা বৰ্মন ঠিক আছে নেক্সট বনমালা দেৱৰ বৰ্মন বালবৰ্মন 3 ত্যাগসিংহ এইকেইটা হৈ গ'ল ইম্পৰ্টেন্ট ৰুলাৰ অফ শালস্তম্ভ ডাইনাষ্টি এখিনি মোৰ স্লাইডৰ পৰা আনিছো এখিনি আমি কভাৰ কৰিছো অলৰেডি হেতু ভিডিঅ'ত তোমালোকৰ ফ্ৰী পিডিএফ দিয়া আছে আৰু ধুনিয়াকে বস্তুখিনি এক্সপ্লেইন কৰা আছে এতিয়া পৰীক্ষাৰ যাৰ আছে এটলিষ্ট ভিডিঅ'টো নাচালে তোমালোকে পিডিএফটো চাই ল'বা এবাৰ ওপৰে নেক্সট ইন দ পৰ্বতীয়া টু ইমেজেছ of omen on both the pillars of the gate are named as which of the following in the Parvatiya two images of omen on both the pillars of a gate are named as which of the following Ganga aru Yamuna ঠিক আছে Ganga aru Yamuna মানে A aru 3 ঠিক আছে A aru 3 A and 3 মানে option A correct ঠিক আছে ইয়া গঙ্গা ইয়া যমুনা মানে এটো হৈ গল গুপ্তা আৰ্কিটেকচাৰৰ সময়ত গুপ্তা আৰ্কিটেকচাৰৰ মানে ক্যাৰেক্টাৰিস্টিক্স মতে যিকোনো এটা শিৱ মন্দিৰ থাকিলে যদি গেট থাকে গেটত মানে গঙ্গা আৰু যমুনাৰ মূৰ্তি বনোৱা যায় ঠিক আছে এটো আৰ্কিটেকচাৰটো খুদিব পাৰে কি আৰ্কিটেকচাৰ গুপ্তা আৰ্কিটেকচাৰ কোট আছে খুদিব পাৰে তেজপুৰত আছে কি নামটো দ পৰ্বতীয়া ঠিক আছে আৰু কি মন্দিৰ হেতু শিৱ মন্দিৰ হয় নেক্সট wild tea in Assam was discovered by বনৰীয়া যেটো চাহ একদম মানে বনত যেটো জংগলত যেটো চাহটো পোৱা গৈছিল প্ৰথমবাৰৰ বাবে হেতু কোনে আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ব্ৰুচ দুজন আছিল আলেকজান্ডাৰ ব্ৰুচ আৰু ৰবাৰ্ট ব্ৰুচ আৰু জড়িত আছিল মনিৰাম দেৱান এই তিনিজন ব্যক্তি জড়িত আছিল কিন্তু প্ৰথমবাৰ বস্তুটো দেখিছিল হে ৰবাৰ্ট ব্ৰুচে ঠিক আছে তাৰছতে সিংফো পিপল বিলাক জড়িত হৈ আছে ৰবাৰ্ট ব্ৰুচ জড়িত হৈ আছে আলেকজান্ডাৰ ব্ৰুচ নেক্সট মনিৰাম দেৱান আৰু সিংফো পিপল ঠিক আছে আৰু তেওঁলোকে ফানাপ বুলি কৈছিল নামটো ফানাপ তো এই এনেকুৱা ধৰণৰ ফেক্ট বিলাক তোমালোকে মনত ৰাখিবা ৰবাৰ্ট ব্ৰুচ আলেকজান্ডাৰ ব্ৰুচ মনিৰাম দেৱান সিংফো পিপল ফানাপ 1823 হয়নে হু was the first Assamese principal of Cotton College কটন কলেজৰ প্ৰিন্সিপাল প্ৰথমতে ব্ৰিটিছ লোকসকল আছিল হয়নে প্ৰথমজন ব্ৰিটিছ হয়নে তেনেকে অসমীয়া প্ৰিন্সিপাল প্ৰথম কোন আছিল ডক্টৰ সূৰ্য কুমাৰ ভূঞা ডক্টৰ সূৰ্য কুমাৰ ভূঞা আছিল ফাৰ্স্ট আসামিজ প্ৰিন্সিপাল অফ কটন কলেজ সূৰ্য কুমাৰ ভূঞা আমি হিষ্ট্ৰি কিতাপ সাধাৰণতে শুনিছো ন ডক্টৰ সূৰ্য কুমাৰ ভূঞা হয়নে এয়া ফাৰ্স্ট আসামিজ প্ৰিন্সিপাল অফ কটন কলেজ Prithvi Vitha the author of this book was Firebrand Assamese Woman choose the correct name from the following Prithvi Vitha লিখিছিলে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে ঠিক আছে Prithvi Vitha লিখিছিলে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে আৰু কিহৰ লগত জড়িত হৈছোৱা Prithvi Vitha is about women's property right against challenging societal stereotypes of women's role and duties মানে সাধাৰণতে মানে বস্তুটো এনেকুৱা যে আমি আমাৰ যেটো সমাজ পুৰুষ প্ৰধান সমাজ নিচিনা নহয় না নহয় ঘৰৰ সম্পত্তিৰ ওপৰত মহিলা ছোৱালীৰ কোনো অধিকাৰ নাথাকে পুৰুষৰ পৰা পুৰুষলৈ মানে বস্তুবিলাক অধিকাৰবিলাক স্থানান্তৰিত হয় হয় না তো কিন্তু তেওঁৰ এই কিতাপখনৰ মূল ভিত্তি হৈ গল মানে ওমেন্স প্ৰপাৰ্টি ৰাইট Prithvi Vitha ঠিক আছে গটিকে কিহৰ ওপৰত লিখিছে হেতু সুধি দিব পাৰে Prithvi Vitha ওমেন্স রুল এন্ড ডিউটিজ দেই women's rules and duties and women's property right or report asile next one books and authors dise dei Felani Kotharatnakor Shankardev and his times Koka Deutar Har etia swa a option to correct amar bostu khini bhalke sai loba Felani hoi gol Orupa Kolita Patangia next Kotharatnakor Dr. Dhurubajyoti Bora next Shankardev and his times Dr. Maheshwar Neuk next Koka Deutar Har Nobokanta Borua Koka Deutar Har Nobokanta Borua হয়নে বস্তুখিনি ধুনিয়াকে এবাৰ দুবাৰ ভালকে পঢ়ি যাবা বস্তুকিটা যেহেতু পৰীক্ষাত আহিছে আকৌ ৰিপিট হ'ব পাৰে কোনবা এখন কিতাপ মাজৰ পৰা ৰেন্ডমলি এখন কিতাপ তোমাক দি দিব পাৰে যে Koka Deutar Har খন কোনে লিখিছিল Koka Deutar Har Nobokanta Borua ককাই কৈছিল দেবকান্ত বৰুৱা তেখেত আছিল ফাৰ্স্ট আসামিজ প্ৰেসিডেন্ট of INC Indian National Congress Devakanta Borua দেই হেনেকে বস্তুবিলাক লিংক কৰি পেলাই মনত ৰাখিবা আকৌ নবকান্ত বৰুৱা কয় এখুত ককাইদো বুলি হেনেকুৱা ধৰণৰ বস্তুবিলাক একেলগে পঢ়ি যাবা নেম দা মাস্টাৰমাইন্ড অফ আন্ডাৰ দা সাল ট্ৰি
theatre festival at Rampur. দেখিছানে নামটো Rampur of Gwalpara. Gwalpara Rampur নামেৰে ঠাইত এটা ফেষ্টিভেল এতিয়া হয় আন্ডাৰ দা সাল ট্ৰি এটো মানে এটা নাটকৰ লগত জড়িত ড্ৰামাৰ লগত জড়িত মানুহখিনিয়ে জানিব ভালকে তো এই ইভেন্টৰ লগত জড়িত থকা ব্যক্তিজন হৈ গ'ল শুক্ৰাচাৰ্য ৰাভা গোৱালপাৰাৰ ৰামপুৰ আন্ডাৰ দা সাল ট্ৰি শাল গছ মানে দেই আন্ডাৰ দা সাল ট্ৰি নামটো হৈ গ'ল শুক্ৰাচাৰ্য ৰাভা এই ৰাভাসকলৰ এটা বহুত মানে পুৰণি এটা মানে প্লেস হৈ গ'ল গোৱালপাৰা তাতে ৰাভা হাছং সাহিত্য পৰিষদো আছে কিন্তু তাতে দেই তো হেনেকুৱা ধৰণৰ বস্তুবিলাকো চাবা মৰিগাঁৱত তিৱা সাহিত্য পৰিষদ আছে ধেমাজিত মিচিং আছে গোৱালপাৰাত ৰাভা হাছং আছে হেনেকুৱা ধৰণৰ বস্তুবিলাকো আমি জানিব লাগিব হেকিখন মানে 6 শিডিউলৰ আন্ডাৰ সাহিত্য অঞ্চল নহয় হেকি অসম গভৰ্ণমেণ্টৰ নিজাকে থাকে কিছুমান ঠিক আছে এয়া হৈ গ'ল শুক্ৰাচাৰ্য ৰাভা যোনে আন্ডাৰ দা সাল ট্ৰি ষ্টাৰ্ট কৰিছে গোৱালপাৰাৰ ৰামপুৰত আৰু তেখেত মানে ৰিসেন্টলি ঢুকাইছে কিন্তু দেই কাৰ্ডিয়েক এৰেষ্ট হৈ পেলাই গটিকে এই ধৰণৰ কোৱেশ্চন যদি মানুহজন ব্যক্তিজন ঢুকাইছে ৰিসেন্টলি হেনেকুৱা ধৰণৰ বস্তুবিলাক কাৰেন্ট এফেয়াৰ্সত আহি যায় কাৰেন্ট এফেয়াৰ্স আহাৰ লগে লগে সেই কোৱেশ্চনবিলাক আহাৰ চান্স বেছিকে থাকে কিন্তু আন্ডাৰ দা সাল ট্ৰি শুক্ৰাচাৰ্য ৰাভা গোৱালপাৰা ৰামপুৰ Next, find out the ethnic group with the wrong folk tradition given below. কাৰ্বি সকলৰ হাসাকাকান হয়, বড়ো সকলৰ বৈশাগু হয়, হাজং সকলৰ লেৱাটানা হয়, কিন্তু মিচিং সকলৰ ফাৰকান্তি নহয়। ফাৰকান্তি হৈ গ'ল ৰাভা সকলৰ। ঠিক আছে? তো এতিয়া এই থাৰ্ড পইণ্টটো আমাৰ ৰং হয়। মিচিং সকলৰ ফাৰকান্তি নহয়, ফাৰকান্তিটো হয় ৰাভা সকলৰহে এটা ট্ৰেডিশন, ফক ট্ৰেডিশন। Next, Bulbul Can Sing was directed by female director of Assam and her name is Bulbul Can Sing আৰু Village Rockstar director আছিলে ৰীমা দাস আৰু দুইখনে বহুত ডাঙৰ ডাঙৰ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আমি গটিকে ৰীমা দাসক কথা জানিব লাগিব হয়নে ফিল্মৰ ক্ষেত্ৰত ৰীমা দাস খেলৰ ক্ষেত্ৰত লাভলিনা বৰগোহাঁই হয়নে এফিলে হাতীৰ ক্ষেত্ৰত পাৰ্বতী বৰুৱা এফিলে হাগিলা ক্ষেত্ৰত পূৰ্ণিমা দেৱী বৰ্মন হেনেকুৱা ধৰণৰ বস্তুবিলাক তোমালোকে ভালকে চাবা ভিলেজ ৰকষ্টাৰ তাৰপিছত বুলবুল কেন সিং দুইখন সিনেমাৰে ডাইৰেক্টৰ হৈ গ'ল ৰীমা দাস নেক্সট ধনদা কুমাৰী শইকীয়া গট আসাম সাহিত্য এৱাৰ্ড ইন 1929 এটো সাকে ভুল হৈছে নেকি ফৰ হাৰ বুক অন ইন্ডিজিনিয়াছ আসামিজ কুকিং দ্য নেম অফ দ্য বুক ইজ ধনদা কুমাৰী শইকীয়াই যে আসাম সাহিত্য একাডেমি এৱাৰ্ড পাইছে এখন কিতাপৰ ইন্ডিজিনিয়াছ আসামিজ কুকিংৰ ওপৰত থকা এখন কিতাপে ৰন্ধন প্ৰণালীৰ লগত জড়িত সেই কিতাপখনৰ নাম হ'ল ৰান্ধনী বা ৰন্ধন প্ৰণালী বাই ধনদা কুমাৰী শইকীয়া ধনদা কুমাৰী শইকীয়া ৰন্ধন বা ৰন্ধন প্ৰণালী দেখিছানে অসম সাহিত্য সভাৰ পুৰস্কাৰপ্ৰাপ্ত অসমীয়া ৰন্ধন পুথি ঠিক আছে এইখন প্ৰথম প্ৰকাশ 1930 মানে হয়তো এটো হ'ব পাৰে দেই এৱাৰ্ডটো 1929 এবাৰ ইয়াৰটো কনফাৰ্ম কৰি পেলাই মই কমেন্টত কৈ দিম বাৰু দেই এটো ৰন্ধন বা ৰন্ধন প্ৰণালী ধনদা কুমাৰী শইকীয়া সাহিত্য সভাৰ পুৰস্কাৰপ্ৰাপ্ত অসমীয়া ৰন্ধন পুথি নেক্সট হু ইজ দা অথৰ অফ দা বুক পৰিহাৰ্য কিতাপখনৰ অথৰ হৈ গ'ল প্ৰদীপ আচাৰ্য P for পৰিহাৰ্য P for প্ৰদীপ আচাৰ্য এইখিনি ইয় মিলি আছে দেখিছানে ধুনিয়াকে গটিকে মনত থাকিব এটো পৰিহাৰ্য প্ৰদীপ আচাৰ্য Next, Assamese language was recognized as the state language on 10 October 1960 under the Chief Ministership. Etia swa Ahom language, Assamese language was recognized as state language in 1960. Tetia Chief Minister asile Bimola Prasad Soliha. ঠিক আছে এতিয়া আমি এই বস্তুখিনি এবাৰ আমি ডিসকাস কৰিছিলো তোমালোকক আকবাৰ মই কৈ দিছো অলপ সজীৱ হৈ যাব বস্তুখিনি গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি বিমলা প্ৰসাদ চলিহা মহেন্দ্ৰ মোহন চৌধুৰী শৰৎ চন্দ্ৰ সিংহ গোলাপ বৰবৰা যোগেন্দ্ৰনাথ হাজৰিকা আনোৱাৰা টাইমুৰ
কেশৱ চন্দ্ৰ গগৈ, হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল মহন্ত, ভূমিধৰ বৰ্মন, তৰুণ গগৈ, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা। গতিকে এই বস্তুখিনি চোৱা, এতিয়া মই যে কৈছোঁ ইয়াত কিন্তু নাম লিখা নাছিলে কিন্তু, দেখিছানে? জাষ্ট মই মুখখন চাই পেলাই মোৰ মনৰ পৰা বস্তুটো আহিছে। তো সেই বস্তুটো তোমালোকৰো সেই ষ্টেজটো আহিব লাগিব। তেতিয়াহ'লে তোমালোকক সেনেকুৱা ছিকুৱেঞ্চ দিব, চিফ মিনিষ্টাৰ ছিকুৱেঞ্চ দিব, সেইবিলাক পাৰিবা। প্লাছ সুধিব তোমাক যে ফাৰ্ষ্ট প্ৰেচিডেণ্ট কোনজনৰ দিনত হৈছিলে, তাৰপিছত কোনজনৰ দিনত ৰিফাইনেৰীটো হৈছিলে, কোনজনৰ দিনত শৰাইঘাটৰ দলং হৈছিলে, সেইবিলাক কুৱেশ্যন সুধিব পাৰে। ঠিক আছে? তো সেই ধৰণৰ কুৱেশ্যনেই 4টা আমাৰ প্ৰেচিডেণ্ট ৰুল হৈছিলে অসমত। ফাৰ্ষ্ট প্ৰেচিডেণ্ট ৰুল যোগেন্দ্ৰনাথ হাজৰিকাৰ দিনত, ছেকেণ্ড প্ৰেচিডেণ্ট ৰুল আনোৱাৰ টাইমূৰৰ দিনত, থাৰ্ড প্ৰেচিডেণ্ট ৰুল কেশৱ চন্দ্ৰ গগৈ, ৰঞ্জন গগৈ দেউতাকৰ নাম, হয়নে? কেশৱ চন্দ্ৰ গগৈ। ফ'ৰ্থ প্ৰেচিডেণ্ট ৰুল প্ৰফুল্ল মহন্তৰ দিনত, হয়নে? আৰু এই 3টা পিৰিয়ডেই আছিলে আছাম মুভমেণ্টৰ সময়। আছাম মুভমেণ্ট 1979ৰ পৰা 1985লৈকে, হয়নে? সেইখিনি সময়তে 1983ত নেলীৰ হত্যাকাণ্ড হৈছিলে, হয়নে? তো সেনেকুৱা ধৰণৰ বস্তুবিলাক মনত ৰাখিবা ভালকৈ। ঠিক আছে? নেক্সট কুৱেশ্যন, গ্ৰেণ্ড হোলি ফেষ্টিভেল ইজ চেলিব্ৰেটেড এভৰি ইয়েৰ ইন গ্ৰেণ্ড হোলি ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন এভৰি ইয়েৰ ইন বৰপেটা কীৰ্তনঘৰ। কিছুমান বস্তু ইউনিক হয় অসমত, যেনেকৈ ৰাস বুলি ক'লে নলবাৰী ৰাস ফেষ্টিভেল, সেইখিনি মানে কম্পেৰিজন কাৰো লগত নাই। তেনেকৈ হোলী ফেষ্টিভেল বৰদোৱাতো হয়, মাজুলীতো হয়, চবতে হয়, কিন্তু বৰপেটা কীৰ্তনঘৰৰ হোলীৰ লগত বাকীবিলাক বস্তু কম্পেয়াৰ নহয়। ঠিক আছে? তো সেনেকুৱা ধৰণৰ বস্তুবিলাক এতিয়া ভৰালী নামঘৰত মাঘী পূৰ্ণিমাত এটা মানে ভিৰ এটা হয়, সেই বস্তুটো মানে বেলেগৰ লগত তুলনা নহয়। ঠিক আছে? এতিয়া হোলীত মানে বৰদোৱাতো ভিৰ হয়, কিন্তু বৰপেটা কীৰ্তনঘৰৰ নিচিনা পৰিৱেশটো নহয়গৈ মানে। ঠিক আছে? গতিকে সেই ধৰণৰ বস্তুবিলাক আমাক পৰীক্ষাত সুধিব কিন্তু। ঠিক আছে? ঠিক সৰস্বতী পূজাৰ পিছদিনাখন এটা ডাঙৰ এটা ইভেণ্ট হয় চাপানালা পিকনিক স্পটৰ ওচৰত। নগাঁৱৰ চাপানালা এটা জলপ্ৰপাত এটা আছে, ৱাটাৰফল এটা আছে, তাতে সেই সৰস্বতী পূজাৰ পিছদিনাখন এটা ইভেণ্ট এটা হয়, বহুত ডাঙৰ। ঠিক আছে? তো সেইটোৰ লগতো কিবা হয়তো ৰিলিজিয়াছ এটা ইভেণ্ট জড়িত হৈ থাকিব মানে, সেনেকৈ আমি ভালকৈ চালে গম পাম বাৰু বস্তুটো। তো এইবিলাক বস্তু আমি মনত ৰাখিব লাগিব। নেক্সট, হুইচ ওৱান অফ দ্য ফলোয়িং প্লেচেছ ইজ ফেমাছ এজ মানচেষ্টাৰ অফ আছাম। মানচেষ্টাৰ অফ আছাম কাক কোৱা হয়? শুৱালকুছি। কিয় কোৱা হয়? মানচেষ্টাৰ মানে এনেকুৱা এখন জেগা, যিখন জেগা মানে প্ৰথমতে জেগাখন বিজনেছ এটা হাব হৈ বনি গৈছিলে মানচেষ্টাৰ। এতিয়া যে আমি মানচেষ্টাৰ ইউনাইটেড বুলি শুনো ফুটবলৰ কাৰণে যে বিখ্যাত, ঠিক আছে? তো সেই মানচেষ্টাৰ জেগাটো মানে বিজনেছৰ ফালৰ পৰা মানে বিজনেছ বহুত ফেমাছ আছিলে এটা সময়ত। সেইকাৰণে বেলেগ বেলেগ ডাঙৰ ডাঙৰ প্লেচবিলাকক মানে মানচেষ্টাৰ বুলিয়ে কয় মানে, বিজনেছ হাব হ'লে মানে। এতিয়া কাপোৰ কানি, বোৱা কাপোৰ কানিৰ ক্ষেত্ৰত ফেমাছ হৈ গ'ল অসমৰ শুৱালকুছি, হয়নে? তো সেই শুৱালকুছি সেইকাৰণে মানচেষ্টাৰ অফ আছাম বুলি কয়। তেনেকৈ ইণ্ডিয়াৰ ক্ষেত্ৰত মানচেষ্টাৰ অফ নৰ্থ ইণ্ডিয়া বেলেগ, মানচেষ্টাৰ অফ চাউথ ইণ্ডিয়া বেলেগ, মানচেষ্টাৰ অফ ৱেষ্ট ইণ্ডিয়া বেলেগ, সেনেকুৱা থাকে মানে বস্তুকেইটা। সেইকেইটা এটলিষ্ট মানে তোমালোকে এই পইণ্টটো কিন্তু পাহৰি নাযাবা। মানচেষ্টাৰ অফ আছাম কোৱা হয়, শুৱালকুছি কোৱা হয়। মেইনলি কিহৰ কাৰণে কোৱা হয়? সেইটো ডাঙৰ এটা কাপোৰৰ ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হোৱাৰ কাৰণে কোৱা হয়। নেক্সট, এতিয়া মুভমেণ্টবিলাক দিয়া আছে, কেইটামান মুভমেণ্ট দিয়া আছে আৰু কোনটো বছৰত হৈছিলে সেইটো সুধিছে। ফাৰ্ষ্ট ৰিফাইনেৰী মুভমেণ্ট এটা হৈছিলে আমাৰ যেতিয়া গুৱাহাটী ৰিফাইনেৰী ফৰ্ম হ'বলৈ ওলাইছিলে। ছেকেণ্ড ৰিফাইনেৰী মুভমেণ্ট এটা হৈছিলে যেতিয়া বঙাইগাঁও ৰিফাইনেৰী হ'বলৈ লৈছিলে। ফাৰ্ষ্ট মিডিয়াম মুভমেণ্ট মানে মাধ্যম মুভমেণ্ট মানে ভাষা আন্দোলন, ঠিক আছে? তো ভাষা আন্দোলন এটা হৈছিলে। মুভমেণ্ট এগেইনষ্ট প্ৰাইচ হাইক, মূল্য বৃদ্ধিৰ কাৰণে এটা আন্দোলন হৈছিলে, আছাম মুভমেণ্ট, অসম আন্দোলন, ঠিক আছে? তো এতিয়া ফাৰ্ষ্ট ৰিফাইনেৰী মুভমেণ্টটো হৈছিলে 1956, ঠিক আছে? ফাৰ্ষ্ট মিডিয়াম মুভমেণ্ট হৈছিলে 1960। ফাৰ্ষ্ট মুভমেণ্ট এগেইনষ্ট মুভমেণ্ট এগেইনষ্ট প্ৰাইচ হাইক 1966, আছাম মুভমেণ্ট 1979। তো এই বস্তুবিলাক তোমালোকে অলপ জানিব লাগিব, ঠিক আছে? ৰিফাইনেৰী মুভমেণ্ট 56, মিডিয়াম মুভমেণ্ট 60, প্ৰাইচ হাইক এগেইনষ্টত মুভমেণ্ট 66, আছাম মুভমেণ্ট 79, ঠিক আছে? সেইখিনি এবাৰ মিলাই চাই ল'বা। এতিয়া ফাৰ্ষ্ট ৰিফাইনেৰী মুভমেণ্টটো হৈছিলে 1956ত, কিহৰ কাৰণে? এই গুৱাহাটী ৰিফাইনেৰী ফৰ্ম হোৱাৰ আগে আগে। ছেকেণ্ড ৰিফাইনেৰী মুভমেণ্ট এটা হৈছিলে 1960ত, যাৰ ফলত 1974ত আমি বঙাইগাঁও ৰিফাইনেৰী পাইছিলোঁ, ঠিক আছে? তো এতিয়া ৰিফাইনেৰী মুভমেণ্টটোৰ বছৰটো বেলেগ আৰু ৰিফাইনেৰী হোৱাৰ বছৰটো বেলেগ কিন্তু দেই। ফাৰ্ষ্ট ৰিফাইনেৰী মুভমেণ্ট হৈছিল 1956 আৰু গুৱাহাটী ৰিফাইনেৰী আমি পাইছোঁ 1962। ছেকেণ্ড ৰিফাইনেৰী আন্দোলনটো হৈছিল 1960, কিন্তু ৰিফাইনেৰীটো পাইছোঁ আমি 1974। তো এই দুটা বস্তুৱেই তোমালোকে ভালকৈ চাবা, মুভমেণ্ট কেতিয়া হৈছিলে আৰু ৰিফাইনেৰী আমি কেতিয়া পালোঁ।
মুভমেণ্ট কেতিয়া হৈছিলে আমি ৰিফাইনেৰী কেতিয়া পালোঁ ঠিক আছে তেনেকৈ আমাৰ হাতত এতিয়া অসমত 4টা ৰিফাইনেৰী ডিগবৈ ৰিফাইনেৰী গুৱাহাটী ৰিফাইনেৰী বঙাইগাঁও ৰিফাইনেৰী নুমলীগড় ৰিফাইনেৰী ডিগবৈ ৰিফাইনেৰী 1901 গুৱাহাটী ৰিফাইনেৰী 1962 বঙাইগাঁও ৰিফাইনেৰী 1974 এয়া মানে এষ্টাব্লিছ ইয়েৰ নুমলীগড় ৰিফাইনেৰী 1999 এতিয়া কেপাচিটিৰ ফালৰ পৰা নুমলীগড় ৰিফাইনেৰী মানে আমাৰ হাইয়েষ্ট কেপাচিটি আছে ঠিক আছে তো এই লাইনটো মোৰ ভুল হৈ গ'ল ইয়াতে লিখিব লাগিছিলে মই ইয়াতো লিখি দিলোঁ দেই ডিগবৈৰ কেপাচিটি 9 মিলিয়ন মেট্ৰিক টন নহয় অকল নুমলীগড় ৰিফাইনেৰীহে এতিয়া হাইয়েষ্ট 9 মিলিয়ন মেট্ৰিক টন ঠিক আছে তো এইটো মই কাটি দিছোঁ লাইনটো ইয়াৰ পৰা তাত লিখিব নালাগিছিলে ঠিক আছে তো ডিগবৈ ৰিফাইনেৰী বঙাইগাঁও ৰিফাইনেৰী নুমলীগড় ৰিফাইনেৰী আৰু এটা হৈ গ'ল আমাৰ গুৱাহাটী ৰিফাইনেৰী ঠিক আছে গুৱাহাটী ৰিফাইনেৰী সেইখিনি এষ্টাব্লিছ ইয়াৰ কেইটা ভালকৈ চাবা কেপাচিটি সবতকৈ হাইয়েষ্ট নুমলীগড় ৰিফাইনেৰী আৰু এইটো এটা বস্তু চোৱা ডিগবৈ ৰিফাইনেৰী ব্ৰিটিছসকলে বনাই থৈ গৈছিলে গুৱাহাটী ৰিফাইনেৰী আমি ফাৰ্ষ্ট ৰিফাইনেৰী মুভমেণ্টৰ পিছত পাইছিলোঁ বঙাইগাঁও ৰিফাইনেৰী আমি ছেকেণ্ড ৰিফাইনেৰী মুভমেণ্টৰ পিছত পাইছিলোঁ নুমলীগড় ৰিফাইনেৰী আমি আসাম মুভমেণ্টৰ পিছত পাইছিলোঁ ঠিক আছে মানে চোৱা আমাৰ অসমত থকা মানে এটা ৰিফাইনেৰী আমি কাৰো দয়াত পোৱা নাই ব্ৰিটিছে ৰিফাইনেৰী দিছে তাৰ এগেইনষ্টত কিমান আমাক পৰা শোষণ কৰিছে হয়নে কিন্তু আমি বাকীকেইটা ৰিফাইনেৰী আমি মুভমেণ্টৰ পিছতহে পাইছোঁ সেইকাৰণে নাভাবিবা যে নপঢ়া নকৰাকৈ কিবা এটা পাম বুলি কষ্ট কৰিব লাগিব যিকোনো বস্তু এটাৰ কাৰণে আমি কষ্ট কৰিবই লাগিব ঠিক আছে সেই মানুহখিনিয়ে কষ্টখিনি কৰাৰ কাৰণে আমি এতিয়া এনেকুৱা ৰিফাইনেৰী আমি 3টা পাবলৈ আমি সক্ষম হৈছোঁ হয়নে তো ফাৰ্ষ্ট লেংগুৱেজ মুভমেণ্ট তেনেকৈ ভাষা আন্দোলন হৈছিলে নিজৰ ভাষাটোৰ কাৰণেও আমি আন্দোলন কৰিব লগা হৈছে 1960 হয়নে ছেকেণ্ড লেংগুৱেজ মুভমেণ্ট 1972 গতিকে এই বস্তুকেইটা জানো ৰিফাইনেৰী মুভমেণ্টটো 2টা আৰু ভাষা আন্দোলনো 2টা ঠিক আছে 56 আৰু 60 ৰিফাইনেৰী মুভমেণ্ট 60 আৰু 72 আমাৰ ভাষা আন্দোলন নেক্সট জুদিমা ইজ দ্য লোকেল ড্ৰিংক অফ হুইচ ওৱান অফ দ্য ফলোয়িং এথনিক গ্ৰুপ জুদিমাটো হৈ গ'ল ডিমাছাসকলৰ নেক্সট ৰঞ্জন গগৈ দ্য ৰিচিপিয়েণ্ট অফ দ্য আছাম বৈভৱ এৱাৰ্ড 2023 ইজ প্ৰেজেণ্ট দ্য মেম্বাৰ অফ ৰাজ্যসভা ৰঞ্জন গগৈ বৰ্তমান এজন ৰাজ্যসভাৰ এমপি হয় আৰু তেখেতক 2023 চনত অসম বৈভৱ এৱাৰ্ড দিয়া হৈছিলে নেক্সট ৰিভাৰ দিয়া আছে আৰু মানে প্লেচ দেয়াৰ অন দেয়াৰ বেংক মানে কোনখন চহৰৰ ওচৰত এই নদীখন আছে সুধিছে ধনশিৰি নুমলীগড় বৰাক শিলচৰ কলং নগাঁও ভোগদৈ যোৰহাট হয়নে ধনশিৰি নুমলীগড় বৰাক শিলচৰ কলং নগাঁও ভোগদৈ হৈ গ'ল যোৰহাট ঠিক আছে তো এনেকুৱা ধৰণে এই অপশ্যন নোচোৱাৰ আগতেই তোমালোকে নিজৰ মনত এই বস্তুটো বনাব লাগিব কিন্তু নিজে দেই তেতিয়া পাৰিবা যেনেকৈ এতিয়া এইটো হ'ল থিম ৰিভাৰ এণ্ড নিয়াৰ বাই টাউন কলং নগাঁৱৰ ওচৰত ব্ৰহ্মপুত্ৰ তেজপুৰ টাউনৰ ওচৰত ধনশিৰি নুমলীগড়ৰ ওচৰত এইটো সুধিলে ডিক্ৰং বান্দৰদেৱাৰ ওচৰত হয়নে তো এনেকুৱা ধৰণৰ বস্তুকেইটা তোমাক সুধিব এইখিনি বস্তু ওপৰে আমি বহুতখিনি বস্তু কভাৰ কৰি থৈছোঁ আমাৰ যিখিনি MCQ আমি কভাৰ কৰিছোঁ তাতেই বস্তুখিনি পাবা তোমালোকে নেক্সট চোৱা নেশ্যনেল পাৰ্ক বা ৱাইল্ড লাইফ চেঞ্চুৰী দিয়া আছে আৰু লোকেশ্যনটো ক'ব মৰাট লংৰি কাৰ্বি আংলং হয়নে পবিতৰা মৰিগাঁও নামবৰ গোলাঘাট পানীদিহিং শিৱসাগৰ তো এই অপশ্যন চাবই নালাগে এইখিনিতে তোমালোকে বস্তুটোৰ কনক্লুজন আনিব লাগিব মৰাট লংৰিটো ক'ত আছে কাৰ্বি আংলঙত আছে হয়নে পবিতৰাটো ক'ত আছে মৰিগাঁৱত আছে নামবৰটো ক'ত আছে গোলাঘাটত আছে পানীদিহিং ক'ত আছে শিৱসাগৰত আছে তো এই ধৰণে বস্তুকেইটা আমি জানিব লাগিব এইটো কুৱেশ্যনৰ থিম হৈ গ'ল নেশ্যনেল পাৰ্ক লোকেশ্যন এণ্ড ফেমাছ ফৰ এতিয়া ডিব্ৰু চৈখোৱা ফেমাছ ফৰ ফেৰেল হৰ্চ বনৰীয়া ঘোঁৰাৰ কাৰণে ৱাইল্ড লাইফ চেঞ্চুৰী লোকেশ্যন ফেমাছ ফৰ হলক গিবন ৱাইল্ড লাইফ চেঞ্চুৰী কাৰ কাৰণে বিখ্যাত গিবন থকাৰ কাৰণে বিখ্যাত ৰিজাৰ্ভ ফৰেষ্ট লোকেশ্যন ফেমাছ ফৰ কাকৈজানা ৰিজাৰ্ভ ফৰেষ্ট ফেমাছ ফৰ গল্ডেন লাংগুৰ ৰাইমনা নেশ্যনেল পাৰ্ক ফেমাছ ফৰ গল্ডেন লাংগুৰ সেনেকুৱা ধৰণে ঠিক আছে তো এইখিনি আছিলে আজিৰ পইণ্ট তোমালোকে লক্ষ্য কৰা যে কিমানকেইটা কুৱেশ্যন সেই এক্সামটোত অসমৰ বেষ্ট কুৱেশ্যন দিছে ঠিক আছে এটা প্ৰফেশ্যন মানে সেইটো এটা এছিষ্টেণ্ট ইঞ্জিনিয়াৰ এজন চিলেক্ট কৰিছে সেই ইঞ্জিনিয়াৰজনে মানে ক'ব গ'লে
মানে অসমৰ যিটো ছ'চিয়েল ষ্টাডিজ বা অসমীয়া পঢ়িছিলে লাষ্ট সেই হাই ছেকেণ্ডেৰীতে বা 10তে হয়নে নিজৰ প্ৰফেচনেল ডিগ্ৰীত কোনো টাচ নাই হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি লিটাৰেচাৰ হয়নে তাৰ পাছতো তেওঁক চোৱা যে সেই এক্সামটোত প্ৰায় 50% তেখেতক অসম জিকে দিয়া হৈছে হয়নে গতিকে অসম জিকে বৰ্তমান আমাৰ কাৰণে বহুত এটা ইম্পৰ্টেণ্ট পৰ্চন হয় যিকোনো এক্সামৰ কাৰণে গতিকে আমি আমাৰ চেনেলৰ এটা মেইন থিম হৈ গ'ল আমাৰ আসাম জিকে যদি ষ্ট্ৰং কৰিবলৈ মন আছে আমি যিমানখিনি কভাৰ কৰিছোঁ সেইখিনি ভালকৈ ফ'ল' কৰিলে কনফিডেণ্টলি তুমি আসাম জিকে এটেম্প কৰিব পাৰিবা যিকোনো এক্সামৰ কাৰণে ঠিক আছে তো যদি উপযোগী বুলি ভাবিছা ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটো থেংকছ ফৰ ৱাচিং থ্যাংক ইউ সো মাচ